প্ৰস্তুতি মোটামুটি চলি আছে। আজি মোৰ প্ৰেক্টিছো কৰি আছোঁ, আমি মানে গানৰ প্ৰেক্টিছ চলি আছে। অহাকালৈ মোৰ প্ৰেক্টিছ হ'ব আমাৰ নৃত্যৰ, ভাগ কৰি লৈছোঁ। আজি গানৰখিনি কৰিম, অহাকালৈ নৃত্যখিনি কৰিম, তাৰপিছত পৰহি পৰা প্ৰগ্ৰাম আৰম্ভ হ'ব। যোগাযোগ নম্বৰটো হ'ল মোৰ 9854633327 আৰু এটা আছে 7002126155। এইটো নম্বৰত যোগাযোগ কৰিলে মোক পাই যাব। মঞ্চত এইবাৰ আপোনাৰ ফালৰ পৰা নতুনত্ব কি থাকিব অডিয়েঞ্চক দিয়া নিচিনা? নতুনত্ব মানে কি, মোৰ এইবাৰ লোকগান আৰু মডাৰ্ণ গান দুটাই ৰাখিম বুলি ভাবিছোঁ। আৰু অলৰেডি মই গ্ৰুপটো বনাই লৈছোঁ, মানে ফ'কখিনিও থাকিব, মডাৰ্ণখিনিও থাকিব, নৃত্যৰ লগতে গান। মানে অকল গান লৈ থাকিলে কি হয়, মানে মানুহখিনি বৰ লাগি যায়। গতিকে নৃত্যও হ'ব, মাজে মাজে গানো চলি থাকিব। আৰু গান অকল লোকগানে নহয়, য'ত যেনেকৈ বিচাৰে আৰু য'ত ক'ৰবাত যদি লোকশিল্পী বিচাৰে সেনেকৈও যাম, ক'ৰবাত যদি মডাৰ্ণ শিল্পী বিচাৰে মডাৰ্ণ শিল্পী হিচাপে যাম, ক'ৰবাত যদি নৃত্যশিল্পী বিচাৰে অকল নৃত্য বিচাৰে নৃত্যটো যাম। মানে গোটেই পাৰ্ট আছে আৰু মোৰ যোনে যেনেকৈ বিচাৰে তেনেকৈ পাব। আৰু আমি শুনিছোঁ আপুনি কোচ ৰাজবংশী বিহুহৰীয়া কোচ ৰাজবংশী গীত মুক্তি দিছে, যদি গাই দেখুৱাই। হয়, সেইটো বনাইছোঁ, যোৱাবাৰ কৰিছোঁ, ভিডিঅ' কৰা নাই, অকল মানে MP3 হৈ আছে। খুব ভাল লগা গান আমাৰ যিটো আমাৰ ৰাজবংশীৰ, মানে বিহু সুৰত, মানে বিহু পেটাৰ্ণত কৰিছিলোঁ। মানে পাটানি পিন্ধা আপি গিলা বৰ সুন্দৰ লাগে দেখিবা, বুকখান কৰে যে মোৰ ধিপিন্ধা পাং, মনতে কত যে মই দতৰা বাজাং, মনের কথা কংত খুলিয়া মুই বিশুয়াত নিম কইনা সাজেয়া, মনের কথা কংত খুলিয়া মুই বিশুয়াত নিম কইনা সাজেয়া। মানে বিহু সুৰত কৰা হৈছিল। মানে গানটো বিজয়দাই লিখিছে আমাৰ, আৰু আমাৰ বিজয়দাই লিখা সুৰ কৰা, আৰু আমাৰ মিউজিক কৰিছে আমাৰ বিজুদা। মই গায়ক হিচাপে আপোনাক মঞ্চত মাতিব। হয়, খালি যে বিশ্ববাৰ মঞ্চতে মাতিব তেনেকুৱা নহয়, বিহু মঞ্চটো নিশ্চয় মাতিব। হয়, আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাইছে বিহু? মই বিশ্বুৱা মঞ্চৰ কাৰণে প্ৰস্তুতি আছে, আৰু বিহু মঞ্চৰ কাৰণে য'ত মানে আধুনিক অসমীয়া গানো আছে, বিহু গানো লৈছোঁ। আমাৰ ৰাজবংশী যিমান মানে মডাৰ্ণ গান আছে, আধুনিক গান, আৰু ৰাজবংশী যিমান লোকগীত আছে, গোটেইখিনি লোৱা হৈছে। মানে গোটেইখিনি লৈ সাজু হৈছোঁ। মানে যোনে য'ত মাতিব, যিটো প্ৰগ্ৰাম কৰিব দিয়ে সেইটো প্ৰগ্ৰাম আছোঁ। মই কৈছোঁ যিহেতু নতুন বছৰ, হয়, দৰ্শকগিলানক কি ক'বি, আৰু গোটেই ধৰক সামগ্ৰিকভাৱে ৰাজ্যবাসীক নাইবা কলকাতাপুৰবাসীক নতুন বছৰৰ ওলগ মই গোটেই আমাৰ অসমবাসী ৰাইজক নতুন বছৰে অৰ্থাৎ বিচুৱা আৰু ৰঙালী বিহু লগতে বৈশাগু শুভেচ্ছা জনালোঁ থাকিব। আৰু সেইকাৰণে আজি সেই শুভেচ্ছা জনাই আজি মই গোটেই আমাৰ ৰাজবংশী লোকগীত, ৰাজবংশী আধুনিক গীত, অসমীয়া বিহুগীত, অসমীয়া আধুনিক গীত, আমাৰ লোকনৃত্য গোটেইখিনি লৈ সাজু হৈছোঁ।